মই একদম ফ্ৰণ্ট পেজত তেনেকৈ তাইৰ এখন ফটো লগাই দিছোঁ আৰু এনেকৈ মাই ফাৰ্ষ্ট স্ক্ৰেপ বুক বুলি। এতিয়া ভাল লাগে যেতিয়া মানে পূজা এভাগ কৰোঁ বুলি ভাবি কৰিছা। ভাল লাগিছে তোমাৰ? ভেৰি গুড। কৰা কৰা মা, এনেকৈ কৰিব লাগে ন। এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি এটি নতুন ব্লগ লৈ পুনৰ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আৰু গৰমৰ বন্ধ বাৰু কেনেকুৱা গ'ল সকলোৰে। আমাৰ মানে ফুৰা, তাৰপাছতে ঘৰতে ব্যস্ততা, আৰু সৰু ল'ৰা ছোৱালী থাকিলেতো আৰু ঘৰত ব্যস্ততাৰ সীমা নাথাকে। যাৰ যাৰ ঘৰত আছে চবেই জানে। তাৰে মাজতে অকণমান ফুৰিলোঁ ক'ৰবাত চেৰাপুঞ্জী গ'লোঁ। আৰু এতিয়া আহি পালে আৰু ব্যস্ততাৰ আৰু বেছি ব্যস্ততাৰ দিনবিলাক, মানে অহাকালিৰ পৰা খুলিব স্কুলবিলাক, কালি 1 তাৰিখ। চ' আজি অকণমান মাইৰাৰ এছাইনমেণ্ট লাষ্ট অকণমান বাকী আছে। মই একদম লাষ্টলৈকে নাৰাখোৱে, গোটেইখিনি আগৰ পৰাই কৰি আছিলোঁ। অকণমান কিবা এটা বাকী আছে, সেইখিনি কৰিব লৈছোঁ। সেইবোৰ দেখিছেনে, একদম যোগাৰ ওলাই লৈছোঁ পূৰা। আৰু দেখুৱাইছোঁ আপোনালোকক কেনেকৈ কি লগাইছোঁ গোটেইখিনি। ফাৰ্ষ্ট মই কমপ্লিট কৰি লওঁ এইখিনি। চ' ফাইনেলি হৈ গ'ল মাইৰাৰ স্ক্ৰেপ বুকটো ৰেডি। আৰু এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ। এইটো মই একদম ফ্ৰণ্ট পেজত তেনেকৈ তাইৰ এখন ফটো লগাই দিছোঁ আৰু এনেকৈ মাই ফাৰ্ষ্ট স্ক্ৰেপ বুক বুলি লিখি দিছোঁ ধুনীয়াকৈ। আৰু এইফালে সিহঁতৰ পাইনএপল লগাব দিছিলে, মানে ফিংগাৰ প্ৰিণ্ট কৰি পেলাই তাইৰ ফিংগাৰ প্ৰিণ্ট দিছোঁ। ড্ৰটো বাৰু ময়ে কৰিছোঁ। আৰু এইফালে লিখি দিছোঁ। তাৰপাছত নেক্সট হ'ল এইফালে লায়ন আৰু টাইগাৰ, এইটো তাইৰ হেণ্ড প্ৰিণ্ট হয়। আৰু এইফালে লিখি দিছোঁ তেনেকৈ। আৰু এইফালে এইটো বাটাৰফ্লাইটো ফিংগাৰ প্ৰিণ্ট কৰিব দিছিলে কালাৰ, জাষ্ট ড্ৰটো মই কৰি দিছোঁ। তাৰপাছত তাইৰ মানে আঙুলিৰে মই এনেকৈ কালাৰবিলাক কৰাইছোঁ। আৰু এইফালে বাটাৰফ্লাই বুলি অকণমান ডিজাইন কৰি লিখি দিছোঁ। তো এইখিনিয়ে আছিলে তাইৰ এছাইনমেণ্ট, আৰু কমপ্লিট হৈ গ'ল। এতিয়া মই আজৰি, ডিনাৰ কৰিও আজৰি হৈ আহিলোঁ। একদম গৰমত অৱস্থা বেয়া হৈ গৈছে, ইমানেই বেছি গৰম হৈছে মানে সকলো কাম কৰোঁতেই কিবা এটা একদম টায়াৰ্ডনেছ আহি যায়। আজি অলপ সোনকালে আজৰি হৈছোঁ। এতিয়া 11টা বজাই নাই, 5 মিনিট আছে। আমাৰ এনেই প্ৰায় দেৰিয়ে হয়। কালি যিহেতু স্কুল খুলিব, গতিকে অকণমান আগতীয়াকৈ আজৰি হৈছোঁ। ৰেডি হৈ গ'লা? গুড মৰ্ণিং কৈ দিয়ে চবকে। বাই বাই। ব্ৰেকফাষ্ট কৰিলোঁ, কৰি সৰু সুৰা কিবাকিবি কাম আছিলে দুটামান কৰি ল'লোঁ। আৰু এতিয়া গৈ টাইমটো 12টা বাজিলেই নহয়। মাইৰাক আনিব যাবলৈ ৰেডি হ'বৰে হ'ল। গতিকে এতিয়া লাহেকৈ ৰেডি হওঁ আৰু তাইক লৈ আহোঁ। আৰু ইমান দিনৰ মূৰত স্কুলত গৈছে, ইমান বেছি গৰম, মানে সাংঘাতিক কষ্ট পায় বাচ্ছাবিলাকে, কিন্তু উপায়টো নাই, স্কুলটো যাবই লাগিব। বতৰটো কিবা আজি একদম অড হৈ আছে, ৰ'দটো নাই যদিও ইমান বেছি গৰম। মানে আহি গ'ল মাইৰু বেবী, আহি গ'ল। মাইৰা স্কুলৰ পৰা অহাৰ পিছত যে পিছৰ সময়খিনি কেনেকৈ যায় একেবাৰে গম নাপাওঁ। কাৰণ তাই অহাৰ পিছত তাইক কিবা খাব দিব লাগে, তাইৰ টিফিন ফ্লাস্ক এইবোৰ ধুব লাগে, ইফালে লাঞ্চো বনাব লাগে। মই দিদিক অকণমান চব্জিটো কাটি ৰেডি কৰি দিব দিওঁ, তেতিয়ালৈকে মই তাইৰ লগত অকণমান সময় খেলিব লাগে। মুঠতে একেবাৰে গম নাপাওঁ সময়খিনি কেনেকৈ যায়। আৰু তাৰপিছত লাঞ্চ বনাবই হয়। হেল্ল' এভৰিৱান, আজি সম্পূৰ্ণ 2 দিন পিছত ব্লগটো কণ্টিনিউ কৰিব লৈছোঁ। কিনো ক'ব আৰু, মানে কেতিয়াবা এনেকুৱা হৈ যায়, ইমান বেছি ব্যস্ত হৈ নাথাকোঁ, মানে তাৰ মাজতে যিবিলাক কাম কৰোঁ ভাবোঁ যে ক্লিপ লৈ থওঁ, কিন্তু ইমান দৌৰা দৌৰি হৈ যায় কেতিয়াবা মাইৰাৰ কাৰণে, লোৱাই নহয়। তেনেকুৱাই হ'ল মোৰ লাষ্ট 2 ডেজ। আৰু আজি হ'ল ছানডে', আৰু ছানডে' বুলিনো লেডিজবিলাকৰ কি স্পেচিয়েল হ'ব, সদায় কৰিবলগীয়া কামখিনিতো কৰিবই লাগিব। কিন্তু মই আজি আৰামছে কৰিব পাৰিছোঁ, কাৰণ আজি ঘৰত আছে মানস। আৰু এয়া আনিছে দাদাই পৰ্ক, এইফালে মাছ মাইৰাক দিম, আৰু আমি অকণ খাম। বিলাহী আৰু আলুৰ আঞ্জা বনাম। আৰু এয়া দেউতাৰ কাৰণে, মানে চবৰে বিধে আঞ্জা। হেল্ল' এভৰিৱান, ভেৰি গুড ইভিনিং। দুপৰীয়া একদম এনেকৈ টোপনি আহিলে, পূৰা শুই দিলোঁ। মানে শুই উঠি এতিয়া আকৌ আমি গ'লোঁ বজাৰ। আচলতে অহাকালি পূজা এভাগ ৰাখিছোঁ, বিষ্ণুপাঠ, সেইবাবে বজাৰ কৰিব গৈছিলোঁ। আহি পাই ইমান বেছি গৰম লাগিছে, মই একদম পৰ্দা চৰ্দা খিৰিকী চিৰিকী চব খুলি দিছোঁ মানে গৰমতে।
এতিয়া ফ্ৰেছ হৈ লওঁ আৰু কাইলৈ ৰাতিপুৱা আপোনালোকক লগ পাম পূজা ভাগ যিমান পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ব্লগটো চাই থাকিব ৰাতিপুৱাই উঠি গা পা ধুই মই পূজাৰ সামগ্ৰীবোৰ ৰেডি কৰিব ধৰিলোঁ কাৰণ দেও আহিব 9:30-10টাৰ ভিতৰত চ' পূজাৰ যি আছিলে গোটেইবোৰ ধুই মেলি মই মেক্সিমাম ৰেডি কৰি থওঁ যাতে দেৱে আহি সোনকালে পূজাখন আৰম্ভ কৰিব পাৰে আজি পূজাখনৰ কামত অকণমান সহায় কৰিবলৈ মোৰ লগত কোনোৱেই নাই কাৰণ একেবাৰে মই অকলে আৰু দিদি আছে আৰু দিদিক যিহেতু মই পূজাৰ কামত হেল্প নলওঁ গোটেইখিনি মই নিজেই কৰিছোঁ কাৰণ মাও নাই মা গৈছে স্কুল মাইৰাৰো স্কুল আছিলে সেইবাবে এতিয়া উঠি মেলি গোটেইখিনি ৰেডি কৰিছোঁ মাইৰাক স্কুলত পঠিয়ালোঁ আৰু পূজাৰো যোগাৰখিনি কৰি থৈ দিছোঁ এতিয়া দেও আহি পাব আৰু দেও আহি পালে তেওঁ ৰেডি কৰি ল'ব গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম ব্লগটো চাই থাকিব এতানি হৰ্ষিত গন্ধপুষ্প সপৰ্ণ তাম্বুল বাসাংসী ব্ৰাহ্মণায় নমঃ আৰু এটা নমো সিদ্ধি নমো ঐদ্য আদুৰূপ তথা বিহিত কৰ্মকুৰু মাইৰো আহি গ'ল কোৱা ব্ৰহ্ম ৰূপায় নমঃ বাসুদেৱাম শ্ৰী বিষ্ণৱে ওম নমঃ আজি পূজাখনত মোৰ মাৰ ঘৰৰ পৰা অকল সৰু বৌ আহিছে কাৰণ মাৰ অলপ গাটো বেয়া হ'ল কিন্তু মায়ে বহুত আশা কৰি আছিলে পূজাখনত আহিবলৈ কিন্তু কি কৰিব সময়ত অকণমান গাটো বেয়া হ'ল বাবে আহিব নোৱাৰিলে আৰু সৰু দাদাৰ ছোৱালীজনী আহিব তাই স্কুল গৈছে স্কুলৰ পৰা বাহিৰে ইয়ালৈ আহিব বহুতে ভাল লাগে যেতিয়া মানে পূজা ভাগ কৰোঁ বুলি ভাবি ধুনীয়াকৈ হৈ যায় আৰু পূজা ভাগ চব বহুত বেছি শান্তি লাগিছে আচলতে মোক মানে কৰিব দিছিলে মোৰ অকণমান কিবা বেয়া থকা বুলি ক'লে গ্ৰহৰ দুখ সেইকাৰণে কৰিছোঁ আমি একচুৱেলি আগৰ পৰাই এইবোৰ মানি আহিছোঁ মোৰ মা দেউতাহঁতে কৰি আহিছে বাবে মই সেইটো কণ্টিনিউ ৰাখিছোঁ আৰু মাজে মাজে চাওঁ আচলতে মাইৰাৰ মই অকণমান কিবা এটা চাবলৈ গৈছিলোঁ যাওঁতে তাইৰ ভগৱানৰ কৃপাত চব ঠিকে আছে মোৰহে অকণমান বেয়া বুলি ক'লে সেইকাৰণে বিষ্ণু পাঠ ভাগ কৰিলোঁ আৰু আশা কৰিছোঁ মানে প্ৰভুৱে ঈশ্বৰে মংগল কৰক আৰু সেইখিনিয়ে আশাৰে পূজা ভাগ কৰিলোঁ এতিয়া ভালে হৈ গ'ল যিহেতু আৰু এতিয়াহে শান্তি লাগিছে মনটো এও আহি পাব অফিচৰ পৰা আহি পাই তেওঁতো সেৱা ল'বই পৰা নাই উপায় নাই আজি মানডে হয় আৰু আজি মানডে যিহেতু শাওনৰ সোমবাৰ হয় গতিকে সেইটোও এটা মনটো ভাল লাগিছে পূজাৰ সোমবাৰৰ দিনাখনে পূজা ভাগ হৈ গ'ল আৰু মোৰো জন্মবাৰ মানে সোমবাৰে হয় গোটেইখিনি একেলগে মিলি গৈছে জন্মবাৰতে পাতিব লাগে বুলি ক'লে পূজা ভাগ সেইকাৰণে আজি পাতিলোঁ আৰু আজি শাওনৰ সোমবাৰো পৰিছে চব গোটেইখিনি একেলগে বহুত বেছি ভাল লাগিছে অকণমান ৰেষ্ট লৈছিলোঁ সেইমাত্ৰ উঠিলোঁ মানে ভাগৰ লাগি গৈছে আচলতে শুম বুলি বাগৰাই নাছিলোঁ ভাবিছিলোঁ অকণমান এনেই ষ্ট্ৰেইট হৈ লওঁ আৰু বিচনাখনত কিন্তু টোপনি আহি গ'ল ভাগৰতে দিনটো কেনেকৈ ব্যস্ততাৰে পাৰ হ'ল গমেই নাপালোঁ বৰ ধুনীয়াকৈ পাৰ হ'ল যিয়ে হওক কষ্ট হ'লেও যি হ'লেও পূজাখন বৰ ধুনীয়াকৈ হৈ গ'ল এনিৱেজ আপোনালোকক যিমানখিনি পাৰোঁ মই শ্বেয়াৰ কৰিছোঁ ব্লগটোত পূজা ভাগো দেখুৱাইছোঁ কিন্তু পূজাত এনেকৈ ভিডিঅ' কৰি থাকিবও ভাল নালাগে কাৰণ পূজাত বহি অকণমান শুনিবলৈ মন যায় সেইকাৰণে পাৰাখিনি কেমেৰাটো লগাই থৈ দিছোঁ ছাইডত তেনেকৈ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আশা কৰিছোঁ চাই সকলোৱে ভাল পাব চ' আজিৰ ব্লগটো এতিয়া সামৰণি মাৰিব ওলাইছোঁ একেবাৰে দীঘলীয়া হৈ গ'ল চাগে ব্লগটো আচলতে 3 দিনমানৰ মিলাই পেলাই ব্লগটো ৰেডি কৰা হ'ল আকৌ আহিম অতি সোনকালে এটি নতুন ভিডিঅ' লৈ তেতিয়ালৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো চাই ভাল পাইছে কোনোবাই যদি ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি
কৰি দিব আৰু আগৰ ভিডিঅ'বিলাক চাব। আকৌ আহি আছোঁ অতি সোনকালে নতুন এটা ব্লগ লৈ। তেতিয়ালৈকে ধন্যবাদ। সকলোৱে হাঁহি থাকক, সুস্থ থাকক।